ৰাষ্ট্ৰীয় স্কুল গেমছত জিলিকিল মৰিয়নিৰ সুনয়না গগৈ 68 সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত ব্ৰঞ্জৰ পদক অৰ্জন সুনয়নাৰ 14 বছৰ অনুৰ্ধ 34 কেজি শাখাত অসমক প্ৰতিনিধিত্ব কৰিছিল সুনয়নাই যোৰহাট জিলাৰ কাৰাটে সন্থাৰ ছাত্ৰী সুনয়না গগৈ পাঞ্জাবৰ লুধিয়ানাত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা সুনয়না গগৈৰ সাফল্যত আনন্দিত মৰিয়নিবাসী মৰিয়নি ডকলঙিৰ পিতৃ কক গগৈ আৰু শিখা গগৈৰ একমাত্ৰ কন্যা সুনয়না এই মুহূৰ্তত এটা ভাল খবৰ আহি পৰিছে যিহেতু ৰাষ্ট্ৰীয় স্কুল গেমছত জিলিকিল মৰিয়নিৰ সুনয়না গগৈ 68 সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে সুনয়না গগৈ 14 বছৰ অনুৰ্ধ 34 কেজি শাখাত অসমক প্ৰতিনিধিত্ব কৰিছিল সুনয়নাই আৰু যোৰহাট জিলাৰ কাৰাটে সন্থাৰ ছাত্ৰী আছিল সুনয়না গগৈ পাঞ্জাবৰ লুধিয়ানাত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতাত 68 সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে সুনয়না গগৈৰ সাফল্যত আনন্দিত হৈছে এতিয়া মৰিয়নিবাসী ৰাইজ মৰিয়নি ডকলঙিৰ পিতৃ কক গগৈ আৰু শিখা গগৈৰ একমাত্ৰ কন্যা সুনয়না গগৈ নমস্কাৰ মহৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছো তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে